বেলেগ মঞ্চ দেখা গৈছে আৰু আজি কি ক'বা এই বিষয়ত? আজি নেশ্যনেল ভোটাৰ্ছ ডে, সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে। গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ। প্ৰথম কথা হৈছে কি, যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত, তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম। আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ। গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক। লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক, কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই। গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ যে আহক, ভোট দিয়ক আৰু সুস্থ শক্তিশালী গণতন্ত্ৰ নিৰ্মাণত সহায় কৰক। হয় বাইদেউ, শেহতীয়াকৈ দেখা গৈছে যে ভোটদানৰ প্ৰক্ৰিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাৰ্চেণ্টেজটো বাঢ়িছে। এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু এয়া জনসচেতনতাৰ কাৰণে হৈছে নেকি বাৰু? কি ভাবে? এতিয়া আজিকালি বিভিন্ন অনুষ্ঠানবোৰ মই দেখি থাকোঁ, কৰি থাকে, চৰকাৰে কৰে আৰু সাধাৰণ মই বোলো বেলেগ বেলেগ মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰে আৰু সেইটো সঁচাকৈ শুভ লক্ষণ। কাৰণ যিমানেই নাগৰিক সচেতন হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব। ভোটদানৰ এই বিশেষ অনুষ্ঠানটো আজি উদ্বোধন কৰিছে আৰু এখন বিশেষ মঞ্চৰ পৰা কি আহ্বান জনাব? আজি এখন বিশেষ মঞ্চৰ পৰা আপুনি কি আহ্বান জনাব ন? মই ভোটাৰসকলক যিসকলে নতুনকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে তেখেতসকলক মই অনুৰোধ কৰিম যে এইটো এটা মৌলিক অধিকাৰ, তেখেতসকলে সেইটো বুজিব লাগিব আৰু সেইটো তেখেতসকলৰ নৈতিক দায়িত্ব। দেশ এখন কোনে চলাই নিব বা আমাৰ যিখিনি দৰকাৰ, আমাৰ যিটো কণ্ঠ কণ্ঠটো আচলতে ভোটদান কৰাটো মানে আমাৰ কণ্ঠ। গতিকে সেই ভাল বেয়া, আমাক কি লাগে কি নালাগে এই গোটেইখিনি সাব্যস্ত কৰিবলৈ হ'লে আমি ভোট দিবই লাগিব আৰু ভোট দি আমি আমাৰ দেশখনৰ কিবা এটাতো অৰিহণা যোগাব পাৰোঁ আৰু এইটো এটা প্ৰধান দায়িত্ব, নৈতিক দায়িত্ব। গতিকে নতুনকৈ যিসকল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে তেখেতসকলক মই অনুৰোধ কৰিম যে তেখেতসকলে যাতে ভোটটো দিয়ে আৰু যিসকল আমি সকলোৱে অকল তেখেতসকলক ক'লেই নহ'ব, আমিও আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো খুবেই